তোমাৰ বাবে আৰু অনুস্মিতাৰ মাকৰ কাৰণে মোৰ জীৱনটো একেবাৰে নৰক হৈ গ'ল তোমালোকৰ কাৰণে মোৰ লাইফ ফিনিছ মোৰ এই অৱস্থাৰ বাবে জগৰীয়া তুমি দেউতা এতিয়াৰ পৰা মই সদায় মদ খাম দেউতা এয়া চাহ দেউতা চাহ খোৱা দেউতা কথা এটা সুধো তুমি দাদাৰ জীৱনটো এনেকৈ জ্বলি পুৰি শেষ হোৱা চাব পাৰিবা জানো নিশ্চয় নোৱাৰা সেইকাৰণে দাদাৰ কথাই ভাবা মোৰ মতেৰে সি যেনেকৈ সুখী হয় তাক সুখী হ'বলৈ দিব লাগে আমি এই বিয়া হৈ সি সুখী হ'ব নোৱাৰে এই নীলাঞ্জনা তালুকদাৰে তাক তাত ৰাখি আঙুলিৰ মূৰত নচুৱাবলৈ চেষ্টা কৰিব তেতিয়া সি উশাহ নোপোৱা হ'ব সেয়ে মই ভাবো এই বিয়া নোহোৱাই মংগল দেউতা কিন্তু তুমি অকল তেখেতৰ কথাই কিয় ভাবি আছা দাদাৰ পত্নীটো অনুস্মিতাহে হ'ব আৰু মই জানো অনুস্মিতা এজনী ভাল ছোৱালী তাই দাদাক কেতিয়াও দুখী হ'বলৈ নিদিয়ে আৰু দাদাক সুখী ৰখাৰ কাৰণে তাই আমাৰ লগত সম্পৰ্কও ৰাখিব তাই যদি ইমানেই ভাবে তেতিয়াহ'লে অংশুক কিয় ঘৰ যোৱাই থকাৰ কথা কৈছে সেইটো অনুস্মিতাই কৈছিলে মাকৰ সুখৰ কাৰণে কাৰণ অনুস্মিতাই জীৱনত প্ৰথমবাৰ মাকৰ মৰম পাইছে যিটো হয়তো তাই হেৰুৱাবলৈ ভয় কৰিছে দেউতা আৰু হয়তো এতিয়াতো সেইখন ঘৰত তাই একমাত্ৰ ছোৱালী গতিকে তাইৰ বা তাইক বিয়া কৰোৱাজনৰ মাকৰ প্ৰতিটো অলপ দায়িত্ব থাকিবই তোমাৰ লগততো আমি সকলোবোৰ আছো গতিকে দাদা যদি তাত থাকিব লাগেও তাত তুমি চিন্তা কৰিবলগীয়া কি আছে থাকিব দিয়া অন্ততঃ দাদাটো সুখী হ'ব এনেকৈ নিচা কৰি নিজক পাহৰিবতো চেষ্টা নকৰিব সি কি তুমি মোতকৈ বহুত জানা দেউতা গতিকে আশা কৰিছোঁ দাদাৰ কাৰণে তুমি ভাল সিদ্ধান্তই ল'বা আৰু দাদা আৰু অনুস্মিতাৰ বিয়াত মত দিবা শেৱালি কোনোবা আহিছে মই চাই আছো এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত